নমস্কাৰ দ্বাদশ শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীলৈ মৰম আৰু শুভেচ্ছা জনাই আজি আন এটি ভিডিঅ' লৈ আহিছোঁ প্ৰি ফাইনেল এক্সামৰ কিছুমান প্ৰশ্ন উত্তৰ তোমালোকলৈ আজি ভিডিঅ'টোত আগবঢ়াম আশা কৰিছোঁ সকলো ভালে আছা আৰু ভালদৰে পঢ়া শুনা কৰিছা সকলোলৈকে মোৰ শুভেচ্ছা জনাই আজি আৰম্ভ কৰিছোঁ মই প্ৰথমতে কেইটামান প্ৰশ্ন লিখিয়ে লৈছোঁ প্ৰথম প্ৰশ্নটো অসমীয়া সাহিত্যলৈ ৰমন্যাসৰ ঢল বোৱাই অনা আলোচনীখনৰ নাম কি ৰমন্যাসৰ ঢল মানে ৰোমান্টিক ভাৱধাৰা সেই আলোচনীখনৰ নাম জোনাকী মই এটা শব্দতে উত্তৰটো লিখিছোঁ তোমালোকে সম্পূৰ্ণ বাক্য লিখিবা পিছৰ প্ৰশ্নটো লক্ষ্মীনাথ বেজবৰুৱা ডিব্ৰুগড়ত থাকোঁতে নৰিয়াৰ চিকিৎসা কৰা নৰিয়াৰ চিকিৎসা কৰা চিকিৎসকগৰাকীৰ নাম কি আছিল লক্ষ্মীনাথ বেজবৰুৱা যেতিয়া জীয়েক জোৱায়েকৰ ঘৰলৈ গৈছিল ডিব্ৰুগড়লৈ তেতিয়া তেখেতৰ জ্বৰ হৈছিল নৰিয়া মানে বেমাৰ হৈছিল আৰু সেই নৰিয়া অৱস্থাত তেখেতক কোনে চিকিৎসা কৰিছিল ডক্টৰজনৰ নাম কি প্ৰভাত চন্দ্ৰ দাস ডক্টৰজন আছিল বা চিকিৎসকজন আছিল প্ৰভাত চন্দ্ৰ দাস পিছৰ প্ৰশ্নটো শিলভদ্ৰৰ প্ৰথম উপন্যাস সংকলনখনৰ নাম কি মধুপুৰ আৰু তৰংগিনী তাৰপিছত মণিকাঞ্চন সংযোগ কাৰ মাজত হৈছিল মণিকাঞ্চন সংযোগ তোমালোকে পাইছা মাধৱদেৱ আছিলে প্ৰথমে শাক্তধৰ্মী লোক তেখেতে বলি বিধান পূজা পাতল সেইবোৰ বিশ্বাস কৰিছিল কিন্তু শংকৰদেৱ আছিল একশৰণ নাম ধৰ্ম বা একদেৱ একসেৱ একবিনে নাইকে মানে শংকৰদেৱ আছিল একশৰণ বৈষ্ণৱ ধৰ্মৰ লোক এদিন মই গোটেই কাহিনীটো তোমালোকক নকওঁ মাধৱদেৱে খুব খঙেৰে শংকৰদেৱৰ ওচৰত যুক্তিতৰ্ক কৰিবলৈ আগবাঢ়িছিল মানে মাধৱদেৱৰ মতে শাক্ত ধৰ্মহে প্ৰকৃত ধৰ্ম শংকৰদেৱৰ লগত যুক্তিতৰ্ক কৰিবলৈ গৈছিল কিন্তু শংকৰদেৱৰ যুক্তিৰ ওচৰত মাধৱদেৱ হাৰ মানিবলগীয়া হ'ল আৰু সেইদিনাই শংকৰদেৱৰ ওচৰত মাধৱদেৱে শৰণ লৈ তেখেতৰ শংকৰদেৱৰ শিষ্যত্ব গ্ৰহণ কৰিছিল আৰু সেই শংকৰদেৱ আৰু মাধৱদেৱৰ যি মিলন হৈছিল সংযোগ হৈছিল সেই সংযোগকে কোৱা হয় মণিকাঞ্চন সংযোগ তাৰপিছৰ প্ৰশ্নটো মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য কি বাৎসল্য ভাৱৰ প্ৰকাশ বাৎসল্য ভাৱ মাধৱদেৱৰ প্ৰায়বোৰ বৰগীততে শিশু কৃষ্ণৰ চৰিত্ৰ বা শিশু কৃষ্ণৰ লীলা প্ৰকাশক প্ৰায়বোৰ বৰগীততে শিশু কৃষ্ণৰ লীলা প্ৰকাশ কৰিছে সেইটোৱে হৈছে বাৎসল্য ভাৱৰ প্ৰকাশ তাৰপিছৰ প্ৰশ্নটোলৈ আহিছোঁ মই পিছৰ প্ৰশ্নটো আধুনিক অসমীয়া কবিতাৰ দুটা বৈশিষ্ট্য লিখা আধুনিক অসমীয়া কবিতাৰ দুটা বৈশিষ্ট্য প্ৰথমতে সাম্যবাদী আৰু প্ৰগতিবাদী ভাৱধাৰাৰ প্ৰতি আকৃষ্ট সাম্যবাদী আৰু প্ৰগতিবাদী ভাৱধাৰাৰ প্ৰতি আকৃষ্ট আৰু দ্বিতীয়টো হৈছে কৃষক
শ্ৰমিক আদি সাধাৰণ জনতাৰ সুখ দুখ আৰু জীৱন সংগ্ৰামৰ চিত্ৰ অংকন। এই দুটা হৈছে আধুনিক কবিতাৰ বৈশিষ্ট্য। পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। কেশৱ মহন্তই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? কেশৱ মহন্তই তেখেতৰ এখন গীতৰ সংকলন মোৰ যে কিমান হেঁপাহ, মোৰ যে কিমান হেঁপাহ নামৰ গীতৰ সংকলনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। এইডোখৰ তোমালোকে সম্পূৰ্ণ বাক্য লিখি দিবা। পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। শিলভদ্ৰই লাভ কৰা যিকোনো দুটা বঁটাৰ নাম উল্লেখ কৰা। শিলভদ্ৰই লাভ কৰা যিকোনো দুটা বঁটাৰ নাম লিখা। শিলভদ্ৰই ভালেমান বঁটা লাভ কৰিছিল, তাৰ ভিতৰত দুটা সাহিত্য অকাডেমী বঁটা আৰু অসম উপত্যকা সাহিত্য বঁটা। এই দুটা লিখিলে হ'ব। পিছৰ প্ৰশ্নটো, উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে কি কি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল?
উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে দুটা বিষয়ত স্নাতকোত্তৰ মানে মাষ্টাৰ ডিগ্ৰী লাভ কৰিছিল। এটা হ'ল অসমীয়া আৰু বাংলা। অসমীয়া আৰু বাংলা এই দুটা বিষয়ত। পিছৰ প্ৰশ্নটো প্ৰাচীন ভাৰতীয় শিক্ষা ব্যৱস্থাৰ মূল আধাৰ কি আছিল? প্ৰাচীন ভাৰতীয় শিক্ষা ব্যৱস্থাৰ মূল আধাৰ কি আছিল? প্ৰাচীন ভাৰতীয় শিক্ষা ব্যৱস্থাৰ মূল আধাৰ আছিল মূল্যবোধ। পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। কোনখন পুথিৰ বাবে নৱকান্ত বৰুৱাই সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল? নৱকান্ত বৰুৱাই সাহিত্য অকাডেমি বঁটা লাভ কৰা পুথিখনৰ নাম বা গ্ৰন্থখনৰ নাম ককাদেউতাৰ হাড়। পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। সূৰ্যকুমাৰ ভূঞাই কোন চনত পদ্মশ্ৰী সন্মান লাভ কৰিছিল? ডক্টৰ সূৰ্যকুমাৰ ভূঞাই কোন চনত পদ্মশ্ৰী সন্মান লাভ কৰিছিল? ডক্টৰ সূৰ্যকুমাৰ ভূঞাই 1956 চনত পদ্মশ্ৰী সন্মান লাভ কৰিছিল। তাৰপিছত কোনজন আহোম ৰজাৰ দিনৰ পৰা মোগলী প্ৰথা মতে নতুন সাজপাৰৰ প্ৰচলন হয়? কোনজন আহোম ৰজাৰ দিনৰ পৰা মোগল
সকলৰ যিটো মানে তেওঁলোকৰ সাজপাৰ সেই আহোমসকলে গ্ৰহণ কৰিছিল আহোম ৰজা স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনৰ পৰা স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনৰ পৰা আৰু এইখিনিতে মই তোমালোকক কৈ থওঁ যদি প্ৰশ্নটো এনেকৈ আহে মোগলী প্ৰথা মতে আহোম ৰজাই গ্ৰহণ কৰা কেইবিধমান সাজপাৰৰ নাম লিখা যদি প্ৰশ্নটো তেনেকৈ আহে সেই কেইবিধমান সাজপাৰৰ নাম যথাজমা যদি আহে তেতিয়া তোমালোকে লিখিব পাৰিবা যথাজমা পাগ আৰু আছিলে যথাজমা পাগ আৰু ইজাৰ এইকেইটা নতুন সাজপাৰ মোগলসকলৰ বা মোগলী প্ৰথামতে আহোমসকলে ব্যৱহাৰ কৰিছিল তাৰপিছত কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যাপক আৰু অধ্যক্ষ কোন আছিল কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যাপক প্ৰথমতে অধ্যাপক আছিল তাৰপিছত অধ্যক্ষ হৈছিল অধ্যাপক আৰু অধ্যক্ষ কোন আছিল ডক্টৰ সূৰ্য কুমাৰ ভূঞা ডক্টৰ সূৰ্য কুমাৰ ভূঞা ডক্টৰ সূৰ্য কুমাৰ ভূঞা আছিল কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যাপক আৰু অধ্যক্ষ আৰু এটা প্ৰশ্ন তোমালোকক মই মুখেৰে কৈ দিছোঁ এইটো প্ৰশ্নও মই পাইছোঁ কেইখনমান বৰ্ডৰ প্ৰশ্ন কাকতত ব্যৱহাৰিক সাহিত্য বুলিলে কি বুজা এই শ্ৰেণীৰ দুখন অসমীয়া পুথিৰ নাম লিখা ব্যৱহাৰিক সাহিত্য বুলিলে কি বুজা আৰু এই বিষয়ৰ দুখন পুথিৰ নাম তোমালোকৰ টেক্সটবুকত 52 পৃষ্ঠাত পেজ নম্বৰ 52ত ধুনীয়াকৈ দিয়া আছে তোমালোকে ডাইৰেক্ট তাৰ পৰা লিখিব পাৰিবা গতিকে সেই প্ৰশ্নটো যদি লিখা নাই তোমালোকে লিখি লৈ সেইটো মুখস্থ কৰিবা আৰু আজি ভিডিঅ'টো ইমানতে সামৰো চাই থাকিবা আছামিজ পাঠশালা ধন্যবাদ